Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ষ্টাফ সিলেকশন কমিশনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ভিডিঅ'ত মই ৰিকুৱাৰমেন্টৰ কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে ssc.gov.in সাৰ্চ কৰিলে ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। এতিয়া সব যেটো অফিচিয়েল নটিফিকেশন আহিছে তাৰ ডিটেইলছ খিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। তাৰ আগতে যেটো বেসিক ডিটেইলছ আছে সেইখিনি মই আপোনাক প্ৰভাইড কৰি লওঁ। SSC CGL requirement 2025 ৰ কাৰণে অলৰেডি নটিফিকেশন আউট হৈছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই সিস্টেমেটিক আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া সব ষ্টাফ সিলেকশনৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে যেটো CGL ৰ কাৰণে তাতে আপুনি এপ্লাই কৰিব পাৰিব গ্ৰুপ B and C লেভেল পোষ্টৰ কাৰণে আৰু যত আপোনাৰ মাল্টিপল ভেকেন্সি আছে। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেচন দি আছে ষ্টাফ সিলেকশন কমিশনৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি যত আপোনাৰ এক্সাম নেমটো দি আছে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশন 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো। টোটাল আপোনাৰ ভেকেন্সি দি আছে 14582 ভেকেন্সি মানে পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যত আপোনাৰ টোটাল ভেকেন্সি দি আছে। এছক পোষ্ট টাইপস খিনি দি আছে তাতে মাল্টিপল ভেকেন্সি আছে তাৰে কিছুমান পোষ্ট এতে দি আছে যেনেকা ধৰক আপোনাৰ এসিস্টেন্ট সিলেকশন অফিচাৰ অডিটৰ ইনকাম টেক্স ইন্সপেক্টৰ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ একাউন্টেন্ট টেক্স এসিস্টেন্ট এন্ড মোর আৰু বহুতখিনি পোষ্ট আছে যিখিনি আপুনি অফিচিয়েল নটিফিকেশন চেক কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। নেক্সট হওক আপোনাৰ জব লোকেশনটো অল ইন্ডিয়া বেসিস আপোনাৰ জব লোকেশন আছে আৰু এপ্লাই যেটো মোড হয় আপুনি অনলাইন কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ত লাষ্টৰ ভিডিঅ'ত প্ৰভাইড কৰিম। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে ssc.gov.in সাৰ্চ কৰিলে আপুনি ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এণ্ড অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ৰিডাইৰেক্ট হ'ব পাৰিব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক যেটো নটিফিকেশন অলৰেডি ৰিলিজ হৈছে আপোনাৰ 9 জুন 2025 ডেটত অলৰেডি ৰিলিজ হৈছে অফিচিয়েল নটিফিকেশনটো আৰু আপোনাৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 9 জুন 2025 ৰ পৰা আৰু লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 4 জুলাই 2025 ৰ ডেট লৈ কিনে। যেটো আপোনাৰ এক্সাম দিছে দুটা আপুনি এক্সাম দিব লাগিব টায়াৰ 1 and টায়াৰ 2 এক্সাম হ'ব দুটাই আপুনি কম্পিউটাৰ বেস এক্সাম দিব লাগিব। টায়াৰ 1 যেটো এক্সাম দি আছে 13 ৰ পৰা লৈ কিনে আপুনি 30 আগষ্ট 2025 লৈ কিনে দিব লাগিব। and টায়াৰ 2 যেটো এক্সাম আছে এটা আপুনি ডিসেম্বৰত দিব লাগিব 2025 ৰ। এডমিট কাৰ্ডটো আপোনাক ৰিলিজ কৰি দিয়া হ'ব এক্সামৰ বিফৰ 4 ডেজ আগত আপুনি যেটো এডমিট কাৰ্ড হয় এটো ৰিলিজ কৰি দিব আপুনি ডাউনলোড কৰি কিনে আপুনি এক্সামত এটেম্প কৰিব পাৰিব। এটা সব পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড এপ্লাই কৰিব পাৰিব। এতিয়া কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েন্স বিচাৰা নাই যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ লিমিটটো চাই লওক মিনিমাম আপোনাৰ 18 ইয়াৰ্স বিচাৰিছে আৰু মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 30 ইয়াৰ্স লৈকে আৰু ভেৰিয়াছ পোষ্ট হিচাপত আপোনাৰ এজ লিমিটটো ডিফাৰেন্ট হ'ব আপুনি এইখিনি চেক কৰিব পাৰিব আৰু আপোনাৰ যেটো এজ ৰিলেক্সেশন আছে কেটেগৰী ওয়াইজ আপোনাৰ এপ্লিকেবল হ'ব যেটো গভৰ্নমেন্ট ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব। এটা সক সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেস টায়াৰ 1 যেটো আপোনাৰ প্ৰিলিমিনাৰী এক্সাম হ'ব তাতে আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব। নেক্সট আপোনাৰ টায়াৰ 2 যেটো মেইন এক্সাম কম্পিউটাৰ বেস টেষ্ট হ'ব যত আপুনি স্পেসিফিক যেটো সাবজেক্ট আছে এইটো হিচাপত লৈ কিনে আপুনি দিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড ফাইনাল সিলেকশন আপোনাৰ হৈ যাব। এটা সক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল অবলিক ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 100 এটা পেমেন্ট কৰিব লাগিব অনলাইনত। এণ্ড যদি আপুনি SC ST PWD বা ওমেন ক্যান্ডিডেট বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এপ্লিকেশন পেমেন্ট যেটো মোড হয় আপোনাৰ অনলাইন কৰিব লাগিব যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই প্ৰথমতে বেসিক ডিটেইলছ খিনি লৈ লওক নেক্সট আপোনাক পোৰ্টালত মই দেখুৱাম কেনেকৈ আপুনি এপ্লাই কৰিব। এটা সক প্ৰথমতে ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই CGL যেটো আপোনাৰ নটিফিকেশন আছে তাতে এপ্লাই বাটনত ক্লিক কৰিব লাগিব। যদি আপুনি প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহলে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব। যদি আপুনি আগতে কোনো SSC যদি কোনো ধৰণৰ এক্সামিনেশনৰ কাৰণে এপ্লাই কৰিছে তেতিয়া আপুনি লগইন অপচনত যাই কিনে
আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাসওয়ার্ড এন্ড ক্যাপচাৰ দি কিনে আপুনি লগইন কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব এন্ড যদি আপুনি ফাৰ্স্ট টাইম গৈ আছে তো ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো আপুনি মাষ্ট বি কৰিব লাগিব নেক্সট আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্ম আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি এন্ড এপ্লিকেশন ফি খিনি আপুনি পেমেন্ট কৰিব লাগিব এন্ড আপোনাৰ এপ্লিকেশনটো ফাইনেল সাবমিট দিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আছে এটা আপুনি প্ৰিন্ট আউট ৰাখিব লাগিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে চেক কৰিব পাৰিব এতিয়া সক যেটো অফিশিয়াল নোটিফিকেশন আছে এটো অফিশিয়াল নোটিফিকেশন হয় আপুনি চেক কৰিব পাৰিব এতিয়া সক যেটো স্যালাৰি হয় স্যালাৰিটো আপোনাৰ পে লেভেল হয় যেটো 7 আছে পে লেভেল তাতে আপোনাৰ বহুতখিনি ভ্যাকেন্সি আছে তাতে আপুনি স্যালাৰিটো ৰিসিভ কৰিব 44900 ৰ পৰা লৈ কিনে 142400 লৈ কিনে আপুনি ৰিসিভ কৰিব আপোনাৰ স্যালাৰি পাৰ মান্থ আৰু এজ লিমিটও দিয়া আছে চাওক এনে 20 পৰা 30 18 পৰা 30 এনেকা আপোনাৰ যিখিনি ভ্যাকেন্সি দিয়া আছে মই অফিশিয়াল নোটিফিকেশনটো এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে ডাউনলোড কৰিব কৰি কিনে আপুনি এইটো ডিটেইলছ খিনি অলপ চেক কৰি লব চেক কৰি পিছত আপুনি এপ্লাই কৰিব আৰু আপুনি যিকোনো পোষ্টত এপ্লাই নকৰক কিয় এপ্লাই কৰাৰ আগতে অফিশিয়াল যেটো নোটিফিকেশন আছে এইটো আপুনি এবাৰ চেক কৰিব তাৰ পিছত আপুনি পোৰ্টেলত যাই কিনে এপ্লাই কৰিব নেক্সট চাওক যেটো পে লেভেল দিয়া আছে 5 যত আপুনি ৰিসিভ কৰিব 29200 ৰ পৰা লৈ কিনে 92300 আপুনি পাৰ মান্থ স্যালাৰি ৰিসিভ কৰিব যেটো আপোনাৰ পে লেভেল 5 ৰ আছে যেটো আপোনাৰ গ্ৰুপ সি লেভেলৰ যিখিনি ভ্যাকেন্সি আছে এটা সক পে লেভেল যেটো 4 আছে তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 25500 ৰ পৰা লৈ কিনে 81100 লৈ কিনে আপুনি স্যালাৰি ৰিসিভ কৰিব পাৰ মান্থ যেটো আপোনাৰ গ্ৰুপ সি লেভেলৰ কাৰণে দিয়া আছে তো গুটেখিনি ইনফৰমেশন এতে দিয়া আছে এতিয়া সক কেনেকৈ আপুনি এপ্লাই কৰিব অফিশিয়াল যেটো ওয়েবসাইট আছে তো লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি যদি তাতে ক্লিক কৰে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব এইটো পেজত যদি আপুনি আগতে এপ্লাই কৰিছে তেতিয়া হলে আপুনি লগইন কৰিব লাগিব যদি আপুনি আগতে এপ্লাই কৰা নাই তো ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব তাৰ কাৰণে আপুনি লগইন অৰ ৰেজিষ্টাৰ অপচন যেটো দিয়া আছে ওপৰত আপুনি এতে ক্লিক কৰিব লাগিব এটা সক দুটা অপচন দিয়া আছে আপুনি ক্লিক কৰাৰ পিছত পাব ক্যান্ডিডেটস এন্ড এডমিন তো আপুনি ক্যান্ডিডেট হয় সেইকাৰণে আপুনি ৰেজিষ্ট্ৰেচন যদি আপুনি কৰিছে তেতিয়ালে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰিব আপোনাৰ পাসওয়াৰ্ডটো দিব এন্ড ক্যাপচাৰ যেটো দিয়া আছে ক্যাপচাৰটো আপুনি ফিল আপ কৰি কিনে লগইন কৰিব কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ফাৰ্স্ট টাইম এপ্লাই কৰি আছে ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এটো ওপেন হৈ যাব আৰু ওপেন হোৱাৰ পিছত আপোনাৰ তাতে ফোৰ্থ স্টেপ থাকিব যত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব প্ৰথমতে চাওক পাৰ্সোনাল ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি ক্ৰিয়েট কৰিব লাগিব এটা পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব আপুনি এডিশনাল ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি ডিক্লেৰেচনটো ক্লিক কৰি কিনে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব তাৰ কাৰণে চাওক আপুনি কন্টিনিউ কৰিব লাগিব তলত স্ক্ৰল কৰি কিনে কন্টিনিউ কৰিব এটা সব বেসিক কিছুমান ডিটেইলছ এতে ফিল আপ কৰা আছে যেটো আপোনাৰ ইউজাৰ গাইড হিচাপত মই আপোনাক যেটো অফিশিয়াল নোটিফিকেশন প্ৰভাইড কৰিম তাতে আপুনি যদি চেক কৰে তো স্ক্ৰল কৰি যাব স্ক্ৰল কৰিলে আপুনি তাতে চেক কৰিব পাৰিব যেটো অফিশিয়ালত কেনেকৈ আপুনি অফিশিয়াল নোটিফিকেশনৰ পৰা আপুনি এপ্লাই কৰিব তাতে সিস্টেমেটিক ভাৱে দিয়া আছে আপুনি তাতে চেক কৰিব পাৰিব যদি ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে